দেখিবলৈ সহজ যেন লাগিলেও ইমান সহজ নহয় এগৰাকী নাৰীৰ জীৱন। নাৰীয়েহে কেৱল অনুভৱ কৰিব পাৰে ইয়াৰ অনুৰণন। অধিকাংশ পুৰুষে নুবুজে এগৰাকী নাৰীয়ে জীয়াই থকাৰ বাবে যে কিমান কঠিন পৰিস্থিতি আৰু কষ্টক আশীৰ্বাদ বুলি লৈ জীয়াই থাকিব লাগে। পৰক আপোন কৰি লোৱাৰ ক্ষমতা পুৰুষতকৈ নাৰীৰ বেছি, কিয়নো বিয়াৰ পিছত নাৰী এগৰাকীয়ে প্ৰথমতে এই কাম কৰি ল'ব লাগে। নিজৰ ঘৰখন এৰি থৈ নতুন ঘৰ এখনক নিজৰ বুলি লৈ নিজক অভিযোজন কৰোঁতে কিমানখিনি যে কষ্ট কৰিবলগীয়া হয়। তাতে আকৌ কিবা এটা কাম ভুলকে কৰিলে কেটেৰা জেঙেৰা মাত শুনিব লাগে শাহু ননদৰ। অথচ নদীৰ দৰে বৈ থাকে যি তাই হ'ল নাৰী, হেজাৰ বাৰ হাৰিও ৰৈ পিছলে নেচায় ঘূৰি। ঘৰৰ যাৱতীয় কামবোৰ কৰা, ঘৰখন সুচাৰুৰূপে চলাই নিয়া, পৰিয়ালৰ চবকে সন্তুষ্ট কৰি ৰখা, আলহী অতিথিৰ সেৱা শুশ্ৰূষা কৰা, এইবোৰ কৰাটো সহজ আৰু সাধাৰণ হেন বুলি ভবাটো সম্পূৰ্ণ ভুল। কেতিয়াবা এনেকুৱাও হয় যে সিহঁতে নিজৰ খোৱা বোৱা ভাগৰ এলাহ পাহৰি মেচিনৰ দৰে চলি থাকিবলগীয়া হয়। এইবাবে বহুতে কয় ছোৱালী এজনী বিয়া হোৱা মানে স্বামীৰ ঘৰৰ এটা জীৱন্ত ৰবট হোৱা। অসংখ্য কষ্ট যন্ত্ৰণা পোৱাৰ পিছতো নাৰী এগৰাকীয়ে সদায় সংসাৰখন ধৰি ৰখাত উদ্যমী হয়। নাৰী এগৰাকীয়ে ভালদৰে বুজি পায় সংসাৰৰ বাহিৰে এই পৃথিৱীত মানৱ জীৱনে কৰিবলগীয়া আন একো ডাঙৰ দায়িত্ব আৰু কৰ্তব্য নাই। নাৰীক ধমক দি ভয় দেখুওৱাটো পুৰুষৰ পুৰুষত্ব নহয়। দুখ অবিহনে যি নাৰীয়ে পুৰুষৰ ধমকক ভয় কৰে, আচলতে সেই নাৰীয়ে পুৰুষৰ পুৰুষত্বক নহয় পশুসত্বক দেখিহে ভয় কৰে। কাৰণ পশুৰতো কোনো মনুষ্যত্ব নাথাকে, কেতিয়া হিংস্ৰ ৰূপ ল'ব বুজিব নোৱাৰি। চবেই কয় নাৰী পুৰুষতকে দুৰ্বল, অলপতে কান্দে, পুৰুষে সহজতে নাকান্দে। কিন্তু প্ৰকৃততে পুৰুষতকে নাৰীৰ সেই সহ্য গুণ অনেক বেছি। নাৰীৰ অন্তৰখন পুৰুষতকে হেজাৰ গুণ বেছি কোমল বাবেহে নাৰীৰ সহজতে চকু পানী ওলায়। এইবুলি ধৈৰ্য আৰু সহ্য কোনো গুণে কম নহয় নাৰী পুৰুষতকে। পুৰুষৰ দৰে নাৰীও ঘৰ এখনৰ প্ৰতি সমানে দায়িত্ব আৰু কৰ্তব্য পালন কৰে। পুৰুষে উপাৰ্জন কৰা যিমান কষ্টকৰ সিমানেই কষ্টকৰ নাৰীয়ে ঘৰ এখনৰ শান্তিপূৰ্ণ অৱস্থা বজাই ৰখাটো। গতিকে স্বামী স্ত্ৰীৰ সম্পৰ্ক এনে হোৱা উচিত। এগৰাকীয়ে কান্দিলে আন এগৰাকীয়ে চকুলো মুচি দিয়া, অথবা এগৰাকীয়ে হাঁহিলে আন এগৰাকীয়ে স্বতঃস্ফূৰ্তভাৱে সুখী অনুভৱ কৰা। নাৰী আৰু পুৰুষ ইটোই সিটোৰ পৰিপূৰক, কোনেও মূল্যহীন নহয়, কোনেও দুৰ্বল নহয়। দুয়োটাক ভিত্তি কৰিহে পৃথিৱীখন বৰ্তি আছে।